ছাৰ মই জানিব বিচাৰিছোঁ এতিয়া যিটো প্লটৰ বিষয়ে মই বুজালে এই প্লটটোৰ ট্ৰিটমেণ্ট কি কৰা হ'ল আপোনাৰ দ্বাৰা? ট্ৰিটমেণ্টটো ফাৰ্ষ্ট অফ অল তাৰ যিটো টয়লেট সেইটো মই ৱেষ্টত লৈ দিলোঁ, পঠিয়াই দিলোঁ। যিটো ষ্টেয়াৰকেছ আছে সেইটোতো আছেই, সেইটো লোহাৰ আছিলে হা, মানে লোহাৰ দিয়া। মই কি কৰিলোঁ, চাউথ ৱেষ্টত অন্য এটা লোহাৰ ষ্টেয়াৰকেছ বহাই দিলোঁ। বেলেঞ্চ ড্ৰ হৈ গ'ল না। সাউথ ৱেষ্টত এটা মানে ষ্টেয়াৰকেছ বহাই দিলোঁ লোহাৰৰ। ঠিক আছে, ল'ৰাটো তাৰ পৰা উঠাই দিলোঁ, উঠাই নৰ্থ ৱেষ্টৰ ৰুমত দি দিলোঁ। এতিয়া বিয়া বাৰু পাতি সুন্দৰ। আৰু গেট যিখন আছিলে, গেটখন ঠিকে আছে। তাত ক'লো মই যে প্লেইন চিট কৰি দিয়া, প্লেইন চিট দি ব্লক কৰি দিলোঁ। বাছ কাম এক্টিভেশ্যন হৈ গ'ল। জুপুৰিটো উঠাই দিলোঁ, কাৰণ এওঁলোকৰ টেনশ্যনৰ প্ৰেছাৰ কিয় আছিলে? জুপুৰিত থকাৰ কাৰণে। কোনে বনাইছিলে? ল'ৰাটোৱে। ভেৰি এমেজিং থিয়ৰী, আৰু ইমান চিম্প্লিচিটিকে মই কৈছোঁ নহয়, ইণ্ডিয়াত হয়তো ছেকেণ্ড নোলাব কোনো। কাৰণ বেলেগে প্ৰব্লেম শুনি তাৰ ব্যৱস্থা কৰে, মেটচিং কৰাই, প্ৰব্লেম চল্ভ কৰি কাৰণে ট্ৰিটমেণ্ট কৰাই, আৰু মই দেখাৰ পিছত গম পাওঁ যে ইয়াৰ প্ৰব্লেম ক'ত আছে। কাৰণ ডক্টৰ মই এনেকুৱা নহয় যে পেচেণ্টক মই সুধি ল'ম আপোনাৰ কি হৈছে কি নাই, তাৰপিছত চিন্তা কৰিম যে কি দৰৱ দিব লাগিব। কাৰণ ডক্টৰ মই এনেকা য'ত পেচেণ্ট দেখাৰ লগে লগে গম পাওঁ যে তাৰ প্ৰব্লেম ক'ত আছে, তাৰ ট্ৰিটমেণ্ট কি আছে। কালি নে পৰহি কোন জেগাৰ পৰা এটা ফোন কৰিলে মোক ক'লে যে ছাৰ তেখেতৰ ল'ৰা এজন আছে, কৈছে মূৰৰ বিষ নকৰিবলৈ নাই, মানে এইটো জৰা ফুকা পৰা আৰম্ভ কৰি ডক্টৰ এভৰিথিং ঠিক হোৱা নাই। মই ক'লো ল'ৰাটো চঞ্চল অস্থিৰ আছে নেকি? বোলে তেনেকুৱাই অলপ। শকত আছে নে ক্ষীণ আছে? মোক ক'লে অলপ পাতল আছে। বোলো মুক্তা পিন্ধাই দিয়ক, প্ৰব্লেম চল্ভ। কৈছে ঠিক হৈ যাব, কৈছে চিন্তা কৰিব নালাগে। প্ৰব্লেম ক'লে মই শুনিলোঁ, জানিলোঁ, চল্ভ দি দিলোঁ। है ना, 100% ঠিক হৈ যাব, নো প্ৰব্লেম। ছাৰ সৰু ল'ৰা ছোৱালী পূব দিশৰ ৰুমত শুব পাৰে নোৱাৰে? একদম ডাইৰেক্ট পূব পৰে। পূবত পাৰিব, উত্তৰত পাৰিব, ফ'ৰ্থ ডাইৰেকশ্যন প্লাছ 8 ডাইৰেকশ্যন। 8 ডাইৰেকশ্যনটো ভালকে চাব লাগিব, সেই হিচাপত হ'ব। একজেক্টলি যদি ইষ্ট ডাইৰেকশ্যন আছে তেতিয়াহ'লে ন' প্ৰব্লেম, ইষ্ট ডাইৰেকশ্যন হ'ব পাৰিব। নৰ্থ আৰু ইষ্টৰ টিনেজাৰ যিটো ক্লাছ আছে, ইষ্টত পাৰিব, নৰ্থ ইষ্ট নহয়। চাউথ তেনেকে, চাউথ আৰু চাউথ ৱেষ্টো নহয়। নৰ্থ ইষ্টত নহয়, ইষ্টতে পৰিছে। আৰু ছাৰ নৰ্থ ৱেষ্টত মানে আমাৰো চিৰি আছে, আৰু আমাৰ ঘৰত মানে, মোৰ ঘৰত কৈছোঁ, নৰ্থ ৱেষ্টত। হয়, বহুত আছে। সেইকাৰণে আপোনাৰে ওচৰ পাইছোহি। নৰ্থ ৱেষ্ট আৰু ছাৰ তাৰপাছত আৰু হেৰি আছে, গেৰেজো আছে। মানে গেৰেজত লগতে চাইডেদি চিৰিটো আছে। চিৰিটো আছে। প্ৰেছাৰ কিমান আছে? আৰু কিবা নাইতো? গ্ৰেড ঠিক আছে, অ'কে, গেৰেজৰ প্ৰব্লেম নাই। চিৰি যদি আছে, অলপ চিৰিটো কি হয়, পকাৰ মেণ্টেল প্ৰেছাৰ টেনশ্যন খতম নহয়, মানে কোন সময়ত কি ডিচিশ্যন ল'ব, ভুল কৰিব ল'ব, মানে নট ৰিলেক্স দ্য মাইণ্ড। আৰু যদি ভেৰি এফ্লিকশ্যন হয় তেতিয়াহ'লে মূৰৰ ব্যথা, ৰোগ আৰু সমস্যাৰ সৃষ্টি হ'ব। কালাৰ কৰা আছে নাই? কালাৰ ছাৰ ঘৰটো আধা হৈছে আমাৰ, যিখিনি হৈছে সেইখিনি ৱাৰিং আৰু পটিন মাৰা টাইলছ এনেকৈ গোটেইখিনি হ'ল। বাকী আগফালৰখিনি মানে হেৰি কৰা হৈ আছে,
মানে প্লাষ্টাৰলৈকে হৈ আছে। খটখটিটো চিম্পল, খটখটিটো যিটো আছে হোৱাইট ইয়া অফ হোৱাইট মাৰিব। নহয় ছাৰ, অকণমান ইয়াতকৈ বেলেগ হ'ল কালাৰটো। অকণমান ইয়াত এইটোত মানে অকণমান যদি গ্ৰেটো মিক্স কৰি দিলে যেনেকুৱা হ'ব হোৱাইটত, তেনেকুৱা নিচিনা। তেতিয়াহ'লে সি যদি গ্ৰে হৈ গ'ল তেতিয়া ৰাহু আহি গ'ল। হা, মই হস্পিটেল গৈ পোৱা নাই। একদম নহয় ছাৰ, এই হস্পিটেলবিলাকত যিটো কালাৰ থাকে। অফ হোৱাইট দিব, তেতিয়া তাৰ বেয়া প্ৰভাৱটো নাহে। বাকী যদি বেলেগ কালাৰ হৈ যায় তেতিয়াহ'লে ই এণ্টি ইলেমেণ্টত আহি যাব, মানে বিপৰীত। কাৰণ কি হয়, সেইটো যিটো নৰ্থ ইষ্ট আছে গভৰ্ণ বাই মুন হেৰি আছে, তাক ফেভৰেবল কৰিবলৈ হ'লে হোৱাইট মানে অফ হোৱাইট লগাব লাগিব। গতিকে তেতিয়া বেয়া নহয়। যদি বেলেগ কালাৰ মিক্সিং হৈ যায়, ডেট মিনছ মুনৰ লগত বেলেগটো সেই মেলাফিক কম্বিনেশ্যন আহি যাব। যদি আহি যায় তেতিয়া প্ৰব্লেম ক্ৰিয়েট হ'বলৈ ল'ব। এইটো আমাৰ এষ্ট্ৰ বাস্তুৰ যিটো কোৰ্চ আছে, এইটোত হাই লেভেলত কাম চলি আছে এতিয়া। আৰু একে কথা, চূণ ঘঁহিলেও একে কথা। সেইটো আমি কালাৰে ধৰিম, চূণ ঘঁহিলেও। ছাৰ, এই প্লটটোৰ কথা কৈছোঁ, এই ঘৰটো যিটো আছে তাৰ যিখন মেইন গেট ইষ্টত আছে যদিও আৰু অলপ এইফালে আহিব লাগিছিলে নিব লাগিছিলে। এইটো প্লটত মানে ইষ্ট আৰু নৰ্থ ইষ্ট চাইডটোত অপেন বেছি থাকিব লাগে। আৰু ফাইনেলি অলপ ইষ্ট চাইডৰ যিটো আছে এইটো অকণমান জেগা বেছি আছে, কাৰণ গেজটো ভাঙি দিয়া হ'লতো, সেইকাৰণে বাঢ়ি গ'ল। আৰু ইষ্ট চাইডতো নৰ্থ চাইডতো বেছি আছে, আৰু নৰ্থ ইষ্টত পানী আছে, ফলস্বৰূপে মোক পাই গ'ল, মানে প্ৰপাৰ পাই যাব গুৰু। কাৰণ কিয় প্ৰপাৰ গুৰু পাব? কাৰণ নৰ্থ ইষ্ট গভৰ্ণ বাই গুৰু। কিন্তু তেওঁলোকৰ প্ৰেচাৰ টেনশ্যন কিয় আছিলে? কাৰণ নৰ্থ ইষ্টত এটা ষ্ট'ৰ হাউচ আছিলে। তাৰপৰা আৰু এটা মোৰ ঘৰৰ কথা সুধিছোঁ। মোৰ ঘৰৰ যিটো মানে মাটিডোখৰ, ঘৰটো নহয়, ঘৰৰ যিটো মাটিডোখৰ, সেই মাটিডোখৰ যিটো অগ্নিকোণ নৰ্থ ইষ্টডোখৰ অলপ মানে নাই। চাউথ ইষ্ট জেগাডোখৰ নাই। তাৰপিছত ইফালে নৰ্থ ৱেষ্ট ছাইডটো অকণমান জোঙাৰ নিচিনা এনেকৈ যোৱা। নৰ্থ ৱেষ্টটো অকণমান জোঙা নিচিনাকৈ যোৱা, আৰু এইফালে চাউথ ইষ্ট চাউথ ইষ্টডোখৰ অলপ মানে এনেকুৱা হৈ পিনি অহা, এনেকৈ কৰি অহা। কাৰণ চাউথ ইষ্টটো যদি ডিফেক্ট হৈ যায় তেতিয়াহ'লে হাজবেণ্ড এণ্ড ৱাইফ ৰিলেশ্যন প্ৰব্লেম আহিব। সেইটো ইছ্যু হ'ব, প্ৰব্লেমটো। গতিকে যদি কাট হৈ গৈছে তেতিয়াহ'লে আপুনি এডজাষ্টমেণ্ট কৰিব লাগিব, কাৰণ সেইটোৰ যিটো ফেমিলি পাৰ্টনাৰ হেপিনেছ, ডমেষ্টিক হেপিনেছটো তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু হয়তো ফাইনেন্স কণ্ডিশ্যন তাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে, মানে স্পেচিয়েলি বেংক বেলেঞ্চ। হা, সেইটো হ'ল। আৰু যদি এংগেলটো যদি কম আছে যিকোনো, তেতিয়াহ'লে সেই কম থকা এংগেলটো দিলে অলপ কমি যাব। কমি গ'লে তাত তেতিয়া ডাঙৰ গছৰ মাজত ৰুই দিলে তেতিয়াহ'লে কি কৰিব, সি তাৰ এনাৰ্জি চাৰ্কুলেশ্যন যিটো আহিছে না, যিটো ধৰক মাৰি আছে না, এনাৰ্জি যিটো আছে, তেতিয়া গছটো দিয়াৰ লগে লগে সি ৰখি যাব, তাত আধামান মানে ধৰক খিৰিকী মাজলৈকে, খিৰিকী মধ্যলৈকে অলপ গছ, বাঁহ জাতীয় গছ শিপা ৰুই দিওঁ। সমানকে ৰুই দিব, যদিও কাটাকুটি বেগা বেগি আছে ন, সমানকে ৰুই দিব। আপোনাৰ ফালে যদি লেভেল সমান থাকে খিৰিকী আধালৈকে, তেতিয়া আপোনাৰ প্ৰব্লেম হয়। কিয়নো তাৰ এনাৰ্জি যিটো ডিছবেলেঞ্চ হৈছে, গছটোৱে সি বেলেঞ্চত ৰাখি দিব। সেইটো মাজত য'ত জোঙা খতম হৈছে তাত এজোপা গছ ৰুই দিয়ক, কঁঠাল চঠাল ৰুই দিয়ক, কিবা একদম চুকত ৰুব লাগিব।
হ'ব হেৰি কৰি হৈ গ'ল চবৰে ছাৰ আৰু এটা প্ৰশ্ন সুধিছোঁ আমাৰ ঘৰৰ পদূলিটো মানে দীঘলকৈ হয় যিটো একদম টি হৈ থাকে মানে সন্মুখত এটা ৰাস্তা গৈছে নহয় পকা ৰাস্তাটোৰ পৰা আমাৰ ঘৰটোলৈ আমাৰ মানে ঘৰলৈকে দীঘলকৈ আহিছে মানে দেখাত একদম টি হয় এনেকুৱা টি নিচিনা হ'লে সন্মুখত এটা পকা ৰাস্তা গৈছে আৰু আমাৰ পদূলিটো দীঘল গতিকে এইটো এটা টি ৰোড নিচিনা বনিলে তেনেকুৱাত কিবা দিগদাৰ থাকে নেকি মানে অন্য এটা ৰাস্তা আহি আপোনাৰ ইয়াত লগাইছে যিটো টি দেখা গৈছে নাই এইটো প্ৰব্লেম নাই কিন্তু সিফালৰ পৰা হেৰি হ'ব নালাগে মানে সিটো চাইডৰ পৰা আহি ইয়াত মানে ডাইৰেক্ট হাৰ্ম কৰিব নালাগে নহ'লে বাকীটো চবৰে ৰাস্তাটো টিয়ে লাগি থাকিব মানে ৰাস্তাটো গুচি গ'ল তাৰ পৰা আপোনাৰ পদূলিটো ওলাই আহিলে সেইটো প্ৰব্লেম নাই কিন্তু বেলেগৰ ঘৰৰ যদি ৰাস্তা বা এটা বেলেগ ৰাস্তা আহি পেলাই যদি আপোনাৰ তাত বিপৰীত ফালৰ পৰা টি নিচিনা লাগিছে মানে যিটো এনাৰ্জি আপোনাৰ তাত সোমাই যায় মানি লৈছো কোনোবাই যদি খুব পিক আপত বাইক লৈ চাইকেল লৈ আহিলে সি যদি লুডি খাই পৰিবলৈ হয় তেতিয়া আপোনাৰ ভিতৰত সোমাই যাব সেইটো ডিফেক্ট বাকী ডিফেক্ট নাই একো নাই ৰাস্তাৰ পৰা যিটো আহে সেইটো টি টাইপৰে থাকিব পাৰে দীঘল এইটো অকল হৈয়ে নাই কাৰণ আপোনাৰ তাতে এণ্ট্ৰি হৈছে যদি বেলেগৰ হয় যেনেকে আপোনাৰ টিটোৰ আগত অন্য এটা এঘৰ মানুহৰ পুৰা কমপ্লিট অপজিট ৰাস্তাটো আছে তেতিয়াহ'লে সেইটো ডিফেক্ট হৈ গ'ল সেইকাৰণে কৈছে যে ফাৰ্ষ্টত যে দুখন দৌৰ একে মুখামুখি নহ'ব নালাগে মানে তাৰ মিনিং বুজিব লাগিব দাৰ একেলগে হ'ব নালাগে দাৰ দুটা আহে এটা হৈছে গেট আহে এটা হৈছে দৌৰ আহে লাগি গ'ল লেঠাটো গতিকে এইটো প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আৰু স্কলাৰ পৰাহে গম পোৱা যাব যে কি